ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ এক তুলুঙা মন্তব্য। গতিকে সংগীত বোলা বিষয়টোৰ এটা বহল হেৰি আছে। এতেকে তেওঁলোকক আউটসোৰ্স কৰাৰ কাৰণে সপ্তধাৰাৰ অধীনত আমি আউটসোৰ্স কৰিম। পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীক নিদিয়ে কোনো স্থায়ী নিযুক্তি। এটেনশ্যন শিক্ষামন্ত্ৰী ডাঙৰীয়া, সংগীত এবিধ কলা হয় আৰু এই কলাৰ বাবে বহুতো ছাত্ৰ ছাত্ৰীয়ে দিন ৰাতি একাকাৰ কৰি সাধনা কৰিছে। আপোনাৰ মুখত এইষাৰ কথা শোভা নাপালে আমাৰ দৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে সংগীত বিষয়ত স্নাতক ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্ৰী লৈছে বা ল'লে, যিসকলে এই বিষয়ৰ ওপৰত PhD কৰিছে, তেওঁলোকৰ ভৱিষ্যত কি হ'ব এবাৰ ভাবি চাইছেনে আপুনি? সময় থাকোঁতে ইয়াৰ উত্তৰ দিয়ক। এয়া আমাৰ কথা নহয়, এয়া পৰিৱেশ কলা বিভাগৰ একাংশ ছাত্ৰ ছাত্ৰী। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপোনাৰ কেইদিনমান আগত এটা নিউজ চেনেলৰ সাক্ষাৎকাৰ আমি চালো। আপুনি সংগীতৰ বিষয়ে হয়তো নজনাকৈ যিখিনি মন্তব্য আগবঢ়াইছে সেইখিনি কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আমাৰ পৰিৱেশ কলাৰ ছাত্ৰ ছাত্ৰীসকলে এই বিষয়টো সহজভাৱে মানি ল'ব পৰা নাই। আগলৈ যাতে আপুনি আমাৰ লগতে আন কোনো বিভাগৰ বিষয়ে এনেধৰণৰ মন্তব্য আগনবঢ়ায়, তাৰ বাবে আমি পৰিৱেশ কলাৰ ছাত্ৰ ছাত্ৰীসকলে সংবাদ লহৰ চেনেলটোৰ যোগেদি আপোনাক অৱগত কৰিলোঁ। আমাৰ বিষয়টো যাতে আপুনি পুনৰ বিবেচনা কৰি চায়। ধন্যবাদ। নমস্কাৰ, মোৰ নাম বিজুমণি গগৈ। মই ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ সত্ৰীয়া নৃত্য বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ। বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগত গৱেষণাৰ কাম আৰম্ভ কৰিছোঁ। মোৰ কথা হ'ল, মোৰ লগতে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশ কলা বিষয়টো মনত বহুত আশা লৈ অধ্যয়ন কৰিছে, কাৰণ নিজৰ ভাল পোৱা এটা বিষয়ৰ ওপৰত অধ্যয়ন কৰিবলৈ সকলোৰে ভাল লাগে। আৰু সেইমতেই কেইখনমান সংগীত চৰ্চাৰ মহাবিদ্যালয়ৰ লগতে দুখনমান বিশ্ববিদ্যালয়তো এই বিষয়টো শৈক্ষিক বিষয় হিচাপে গ্ৰহণ কৰিছে। নিশ্চয়কৈ এইটো এটা ভাল কথা, কিন্তু ভাল কথা হ'লেও আজি ইমান বছৰে তাৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আজি পৰ্যন্ত ঘৰতে বহি থাকিবলগীয়া হৈছে। প্ৰত্যেক 5 বছৰত নতুন চৰকাৰ আহে। এইবাৰো নতুন শিক্ষামন্ত্ৰীজনে আমাৰ বাবেও কিবা এটা চিন্তা কৰিব বুলি এইটোৱে আমাৰ আশা আছিল, কিন্তু আৰম্ভণিতে আমাৰ আশাত চেঁচা পানী পৰিল। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সংগীত বিষয়টোৰ স্থায়ী শিক্ষক নিযুক্তি নিদিয়াৰ কথা কৈছে আৰু লগতে 2 এদিন প্ৰশিক্ষণ দিয়াই সামান্যতম মাননি দিয়াৰ বিষয়ে কৈছে। সেই 2 টকা সামান্য মাননিৰে ইমানবিলাক সংগীত শিক্ষকৰ গোটেই জীৱনটো কেনেদৰে চলিব? আমাৰ ইয়াত সংগীতৰ বিষয়টো ইমান বেছি অৱহেলাৰ চকুৰে চোৱা হয় কিয়? অৱশ্যে শিক্ষামন্ত্ৰীজনে পৰিৱেশ কলা বিষয়টোৰ ওপৰত নাজানিবও পাৰে আৰু নজনাটো স্বাভাৱিক। আমি তেওঁলোকক জনাব লাগিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগত নৃত্য, গীত আৰু নাটক এই 3টা বিষয়ক মুখ্য বিষয় হিচাপে লৈ অধ্যয়ন কৰিবৰ বাবে এটি কেন্দ্ৰ স্থাপন কৰিছিল। 2008 চনৰে পৰা আজি পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলে কৰ্মসংস্থাপন অবিহনে পৰিয়াল পোহপাল দিবলগীয়া হৈছে। ইয়াৰ লগে লগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগত স্নাতকোত্তৰ লগতে গৱেষণাৰ পাঠ্যক্ৰমো আৰম্ভ হয়। কিন্তু ইমানবিলাক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ক'ত? বৰ্তমান মাধৱদেৱ বিশ্ববিদ্যালয়ৰ লগতে মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰো আৰম্ভ হৈছে। এইসমূহত আমাৰ বিষয়টোক অগ্ৰাধিকাৰ দিয়াটো উচিত। এই ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। এতিয়া আহোঁ মূল কথালৈ। সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমৰ লগতে পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীৰ মাজত এক জোৱাৰ উঠিছে ৰাজ্যৰ নতুন শিক্ষামন্ত্ৰীৰ এক তুলুঙা মন্তব্যক লৈ, যিটো মন্তব্য কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰে পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে। এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে স্থান দখল কৰি আহিছে পৰিৱেশ কলাই। পৰিৱেশ কলাত 3টা বিভাগে অন্তৰ্ভুক্ত হয়: সংগীত, নৃত্য আৰু নাটক। প্ৰথমতে এই গুৰুত্বপূৰ্ণ বিভাগটোৰ ওপৰত শিক্ষামন্ত্ৰীয়ে দিয়া মন্তব্যটো আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। টিচাৰ মিউজিকটো শিক্ষাটো স্কুল এখনত দিব লাগে, ছাত্ৰ ছাত্ৰীক মানি ল'লোঁ, কিন্তু মিউজিক টিচাৰ আপুনি কেনেকৈ এপইণ্টমেণ্ট দিব? মিউজিক কোনোবা এজন যদি তবলা শিক্ষক মই এজন
নিযুক্তি দিলোঁ তেওঁ কেৱল তবলাই শিকাব পাৰিব তেওঁ শাস্ত্ৰীয় সংগীত শিকাব নোৱাৰিব হয়তো বা তেওঁ কি কয় সত্ৰীয়া নৃত্য শিকাব নোৱাৰিব তেওঁ বিহু নৃত্য শিকাব নোৱাৰিব গতিকে সংগীত বোলা বিষয়টোৰ এটা বহল হেৰি আছে এতেকে তেওঁলোকক আউটসোৰ্স কৰাৰ কাৰণে সপ্তধাৰাৰ অধীনত আমি আউটসোৰ্স কৰিম অৰ্থাৎ তবলা শিক্ষক এজনক আমি তেওঁলোকৰ নিৰ্ধাৰিত দিনত তবলা শিক্ষকে শিক্ষাদান কৰিব আৰু তাৰ কাৰণে তেওঁ এটা মাননি পাব তাৰ কাৰণে এটা নিৰ্ধাৰিত পুঁজিৰ পৰা তেওঁ মাননি পাব সত্ৰীয়া নৃত্যৰ কাৰণে এজন শিক্ষকক আমি আউটসোৰ্স কৰিম স্থায়ী চাকৰি মিউজিক টিচাৰ বুলি আমি স্থায়ী চাকৰিৰ সলনি আমি আউটসোৰ্স কৰি এই শিক্ষকসকলক ল'ম বা তেনেকুৱা অন্যান্য বিভিন্ন শিতানত আমি বেলেগ বেলেগ মানে শিতানৰ পৰা আমি অস্থায়ীভাৱে আমি দিনটোৰ বাবে এদিনৰ বাবে কাৰোবাক এসপ্তাহৰ বাবে তেওঁলোকক আমি স্কুলত পাঠদান কৰিবৰ কাৰণে নিৰ্দিষ্ট বিষয় তেওঁৰ এই মন্তব্যৰ পিছতেই পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে শেহতীয়াকৈ এই সিদ্ধান্তই পৰিৱেশ কলা বিভাগটোক কৰি তুলিব এলাগী ইতিমধ্যে ভাৰত চৰকাৰৰ নতুন শিক্ষানীতিয়ে সংগীত বিষয়ক গুৰুত্ব প্ৰদান কৰিছে তেনে ক্ষেত্ৰত অসম চৰকাৰৰ এই সিদ্ধান্তই নতুন শিক্ষানীতিৰ বিৰোধী বুলি মত প্ৰকাশ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাই নমস্কাৰ মোৰ নাম ৰশ্মিৰেখা শইকীয়া মোৰ ঘৰ ধেমাজি মই 2014 বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ পৰা স্নাতক ডিগ্ৰী সংগীত বিষয়ত আৰু 2016 বৰ্ষত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি ওলাই আহোঁ আৰু বৰ্তমান এনেই বহি আছোঁ ঘৰতে নিজাকৈ কিবা অকণমান কৰি চাকৰিৰ সপোন দেখি দেখি আমাৰ অসম চৰকাৰ নতুনকৈ নিৰ্বাচিত মন্ত্ৰী বিধায়কসকলে আমাৰ বাবে কিবা এটা নতুন ৰাস্তা দেখুৱাব বুলি প্ৰতিখন চৰকাৰৰ সময়তে ভাবোঁ এইবাৰো তেনেকৈ ভাবিছিলোঁ এইখন চৰকাৰে যিহেতু আমাৰ নতুন শিক্ষানীতিত সংগীত অন্তৰ্ভুক্তিৰ এটা আমি বাৰ্তা দেখিবলৈ পাইছিলোঁ গতিকে সেইটোৱে আমাক মনত আশাৰ সঞ্চাৰ কৰিছিলে যে সংগীত বিষয়টো এইবাৰ নতুন শিক্ষানীতিৰ জৰিয়তে এইবাৰ কিবা এটা হ'লেও কিবা নহয় সুবিধা পাব কিন্তু সম্পূৰ্ণ আমাৰ আশাত চেঁচা পানী ঢালি দিলে এইবাৰো সেইদিনা DY 365ৰ মজিয়াত আমাৰ নৱনিৰ্বাচিত সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আপুনি যি বক্তব্য দাঙি ধৰিলে আমাক আউটসোৰ্স বনাই পেলালে আমাৰ অত বছৰৰ সাধনা কষ্ট ইমান বছৰ 5-6 বছৰে আমি পঢ়া আমাৰ মা দেউতাৰ পইচা পানী কৰি আমি যি পঢ়ি শুনি ওলাই আহিলোঁ তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পৰাকৈ কিবা এটা কৰিম বুলি ভাবি নিজৰ বিষয়টোৰ ওপৰত সেই আশাকণত আপুনি চেঁচা পানী ঢালি দিলে আপুনি সংগীত বিষয়টো বা পৰিৱেশীয় কলা বিষয়টো বুজি নাপাবও পাৰে মানি লৈছোঁ বুজি নাপাবও পাৰে কিন্তু বুজি নোপোৱাকৈ তেনেকৈ এই বিষয়টোৰ ওপৰত তেনেদৰে কোৱাটো জানো ভাল কথা আমাৰ ল'ৰা ছোৱালীখিনিৰ মনত কেনেকুৱা হ'ব পাৰে সেইটো আপুনি এবাৰো ভাবি নাচালে এই দিশটোৰ লগত জড়িত মানুহখিনিৰ মনত হাজাৰ হাজাৰ ল'ৰা ছোৱালী আজি অকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাই নহয় অসমৰ 3খন বিশ্ববিদ্যালয়ত এই বিভাগটো আছে পাৰফৰ্মিং আৰ্টছ য'ত 3টা বিষয় থাকে সংগীত নৃত্য আৰু নাটক লগতে বাদ্যও সংযুক্ত হৈ আছে এই 3টা বিষয়ত ল'ৰা ছোৱালীয়ে বিশদভাৱে পঢ়ি শুনি অকল গান গোৱা বা নাচি বা নাটক কৰি আমি MA BA পাছ কৰা নাইতো আমাৰ এটা ডাঙৰ ডাঙৰ সিলেবাছ আছে আৰু সেই সিলেবাছটো ফলো কৰি আমি স্নাতকোত্তৰ ডিগ্ৰী লৈ ওলাই আহিছোঁ আৰু বৰ্তমানটো শংকৰদেৱ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়তো আছিলে এতিয়া শংকৰদেৱ বিশ্ববিদ্যালয়তো MPhil PhD কৰিব পৰাকৈ আমাক সুবিধা প্ৰদান কৰিছে এই সুবিধাবিলাক কি আমাক এনে প্ৰদান কৰিছে নেকি আমি এইবিলাক চাৰ্টিফিকেট জমা কৰি কৰি ঘৰতে বহি থাকিম অসমৰ বাহিৰৰ যিবিলাক বিশ্ববিদ্যালয় আছে মহাবিদ্যালয় আছে স্কুল সকলোতে সংগীত বিষয়টো অন্তৰ্ভুক্ত বিশ্ববিদ্যালয় এখন বিশ্ববিদ্যালয় আছে এই বিষয়টোৰ ওপৰতে
সংগীতৰ বিভিন্ন বিভাগসমূহৰ ওপৰত, নৃত্যৰ বিভিন্ন বিভাগসমূহৰ ওপৰত, ঠিক তেনেদৰে নাটকৰ, এই সকলোবিলাক বিষয় বিশদভাৱে অধ্যয়ন কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰি থৈছে। সংগীত বুলি ক'লে আমি শাস্ত্ৰীয় সংগীতে শিকা নাই নহয়। শাস্ত্ৰীয় সংগীতৰ লগত আমি আমাৰ অসমৰ লোক কলা সংস্কৃতিৰ যিমানবিলাক সম্পদ আছে আমি সকলো শিকিবলৈ যত্ন কৰিছোঁ। আমাৰ চিলেবাছত সকলোবিলাক সংলগ্ন হৈ আছে। আমাৰ গুৰুজনাৰ যি সৃষ্টি, বৰগীত, অংকীয়া ভাওনাত পৰিৱেশন হোৱা অংকীয়া গীত, সকলোবিলাক আমি আয়ত্ত কৰিছোঁ। আমাৰ এই চিলেবাছত সকলোবিলাক বিষয় অন্তৰ্ভুক্ত কৰি এখন ডাঙৰ চিলেবাছ তৈয়াৰ কৰা হৈছে। গতিকে এই সকলোবিলাক আয়ত্ত কৰি আমি ঘৰত বহি থাকিবলৈ আয়ত্ত কৰিছোঁ নেকি? আমাৰ পিছৰ প্ৰজন্মকতো আমি এইখিনি দি যাব লাগিব। মানি লৈছোঁ ধনী মানুহবিলাকে টকা পইচা খৰচ কৰি ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত পঢ়াই সংগীত, নৃত্য, নাটক সকলোতে পাৰ্গত কৰি তুলিব। কিন্তু গাঁও অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত কি হ'ব? সিহঁতৰোতো কিছুমান আশা আকাংক্ষা, সপোন থাকে। মই সংগীতত কিবা এটা কৰিম, মই নৃত্যত কিবা এটা কৰিম। এই সুবিধাবিলাক ক'ত পাব ল'ৰা ছোৱালীবিলাকে যদি আপোনালোকে গভৰ্ণমেণ্ট স্কুল, কলেজ, বিশ্ববিদ্যালয়ত এই বিষয়বিলাক অন্তৰ্ভুক্তিকৰণ নকৰে? আমাৰ অসমৰ কলা সংস্কৃতিক প্ৰতিফলিত কৰিছে এই সংগীত, নৃত্য বিভাগবিলাকে। এইবিলাক যদি স্কুলত অন্তৰ্ভুক্ত নকৰে, ল'ৰা ছোৱালী ক'ৰ পৰা শিকিব? মাননীয় শিক্ষামন্ত্ৰী মহোদয়, লগতে বৰ্তমানৰ নৱ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোক সকলোলৈকে মোৰ কাটৰ অনুৰোধ, আপোনালোকে এই বিষয়টো বিবেচনা কৰক। আমাৰ ভৱিষ্যতবিলাক এনেদৰে পানী হ'বলৈ নিদিব। আমি হাজাৰ ল'ৰা ছোৱালীয়ে বহুত সপোন দেখি এই বিভাগত পঢ়ি শুনি আমি আজৰি হৈছোঁ, আৰু বহুতে পঢ়িবলৈ আহিছে, পঢ়ি আছে। তেওঁলোকৰ মানসিক অৱস্থাটো কি হ'ব পাৰে এবাৰ ভাবি চাব। ব্যুৰো ৰিপৰ্ট, সংবাদ লহৰ। আপুনি আপোনাৰ ঘৰৰ চৌহদৰ লগতে আপোন ঘৰখন ফল ফুলেৰে জাতিষ্কাৰ কৰিব বিচাৰিছে নেকি? তেন্তে আহক মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰীস্থিত ডেফোডিল নাৰ্চাৰীলৈ, য'ৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ বিদেশৰ ফল ফুল আৰু অৰ্কিডৰ ভিন্ন প্ৰজাতি। আহক ক্ষেত্ৰীৰ ডেফোডিল নাৰ্চাৰীলৈ আৰু প্ৰকৃতিৰ আবেষ্টনীৰে সজাওক আপোন ঘৰখন।